আজি আমি ভিডিওটোত ইন্টিগ্ৰেশনৰ কেইটামান নতুন কোৱেশ্চন ডিসকাস কৰিম তাৰ যেটো ফাৰ্স্ট কোৱেশ্চনটো হৈছে ইন্টিগ্ৰেশন অফ e to the power 2x minus 1 divided by integration of e to the power 2x plus 1 dx সো এতিয়া ইয়াত আমি যদি চাও ডাইৰেক্টলি একো ফৰ্মুলাত হি পৰি থকা নাই সো যদি হি ডাইৰেক্টলি একো ফৰ্মুলাত পৰি থকা নাই তেতিয়া হলে আমি কি কৰিম তেতিয়া হলে আমি অকমান আইডিয়া লগাই চাব লাগিব হেবিলাক আইডিয়া অকমান তোমালোকে প্ৰেক্টিস কৰিলে মাইন্ডত আহিব যে ফাৰ্স্ট তোমালোকে সোৱা নিউমাৰেটৰ দেন ডেনোমিনেটৰ e to the power x এ ডিভাইড কৰি দিও কেলে ডিভাইড কৰিম তাৰ কাৰণটো তোমালোকে গম পাই যাবা e to the power x e to the power 2x plus 1 divided by e to the power x হয় dx তা মানে কি কৰিলো এটো এলাৰ লাইন এটো আসলে নিউমাৰেটৰ এটো আসলে তোমাৰ নিউমাৰেটৰ আৰু এটো আসলে ডেনোমিনেটৰ লব হৰ নিউমাৰেটৰ টু e to the power x এ ডিভাইড কৰিছো ডেনোমিনেটৰ কো e to the power x এ ডিভাইড কৰিছো আমি পাৰো তেনেকে কৰিব হয় না নহয় যে এটা ফ্ৰেকশনৰ নিউমাৰেটৰ যদি কিবা এটা ডিভাইড কৰো তাৰ ডেনোমিনেটৰ কো আমি হে নাম্বাৰটোৰে ডিভাইড কৰি দিব পাৰো তো এতিয়া ইয়াৰ পৰা আমাৰ কি লাভ হ'ব লাভ এটো হ'ব যে আমি যদি হে e to the power x টু দুইটাৰ তলত যদি দি দিও e to the power x e to the power 2x by e to the power x minus 1 by e to the power x again e to the power 2x by e to the power x plus 1 by e to the power x তেতিয়া তোমালোকে অকমান অবজাৰ্ভ কৰিলে দেখিবা যে হি গুটে এক্সপ্ৰেছনটো e পাৱাৰত গুছি যাব তাৰ মানে মই কি ক'ব খুজিছো যে সোৱা এটো e to the power 2x by e to the power x এটো কিমান হ'ব e to the power 2x by e to the power x মানে কি e to the power 2x minus x সেম বেস পাৱাৰ গিটা মাইনাস হৈ গল হল গটিকে কি থাকিব e to the power x তো তাৰ মানে ইয়াৰ ভ্যালুটো হৈ যাব e to the power x minus 1 by e to the power x 1 by e to the power x মানে কিমান 1 by e to the power x মানে কিমান হ'ব 1 by e to the power x so আমি যদি 1 by e আমি জানো যে আমি কি জানো 1 এটা ফৰ্মুলা জানো 1 by a to the power m is equal a to the power minus m এটো আমাৰ পাৱাৰস ইনডাইসেশন পাৱাৰসত থাকে যে 1 by something a power m যদি হয় সো a power minus m হৈ যাব পাৱাৰটো নেগেটিভ হৈ যায় হয় না নহয় সো হেতু যদি আমি এটা এপ্লাই কৰো 1 by e to the power x আছে সো হি যদি ওপৰত উঠি যায় হেতু হৈ যাব e to the power minus x গটিকে আমাৰ এটো 1 by e to the power x তো হৈ যাব e to the power minus x divided by তলটো একে e to the power 2x by e to the power x সো হেতু তোমাৰ হৈ যাব e to the power x আৰু এটো হৈ যাব e to the power minus x dx এই স্ট্ৰাকচাৰটোলে গুছি আহিলে এতিয়া এই স্ট্ৰাকচাৰটোলে অহাৰ পৰা তোমাৰ কি লাভ হ'ল এনেকুৱা কি তুমি দেখিছা যে এই স্ট্ৰাকচাৰটো তোমাৰ তুলে তুমি নিব বিচাৰিলা বা মই নিব বিচাৰিলো মই ইয়াত এনেকুৱা কি দেখিছিলো যে জিটোৰ পৰা এটো মোৰ মাইন্ডত আহিলে যেতিয়া তুমি এটা ইন্টিগ্ৰেশন কৰি থাকিবা যেতিয়া এক্সপাৰ্ট হবা তোমাৰ চকুত এটোৰ পৰা ডাইৰেক্ট এই স্টেপটো চকুৰে দেখা পাব লাগিব তেতিয়াহে তুমি এখিনি এক্সিকিউট কৰিব পাৰিবা মই দেখা পাইছো কেনেকে যে মোৰ মাইন্ডতে আহিছে যে ইয়াক e to the power x এ ডিভাইড কৰিলো ইয়াক e to the power x এ ডিভাইড কৰিলো সো এটো e to the power x হ'ব এটো e to the power minus x এটো e to the power x এটো e to the power minus x এই স্ট্ৰাকচাৰটো ডাইৰেক্ট চকুৰ আগত আহি আছিল তাৰ পাছত কি হ'ব হেতু আহিব মাইন্ডলে বাট প্ৰথমতে এটো মাইন্ডত আহিব লাগিব এতিয়া কি হ'ব এটুলে অহাৰ পিছত এটাই লাভ হ'ল যে তুমি যদি ডেনোমিনেটৰটোক যদি সাবস্টিটিউট কৰি দিয়া লাস্ট ভিডিওত আমি সাবস্টিটিউশন শিকিছিলো সাবস্টিটিউশন কৰাৰ ৰুলটো কি আছিল যে কোনোবাটা ইন্টিগ্ৰেশনত থকা ফাংশনবোৰ লিখি লব লাগে মই ধৰি ললো এই ফাংশনস খিনি লিখি ললো e to the power x e to the power minus x এটো এটা ফাংশন e to the power x e to the power minus x এটো এটা ফাংশন 1 by e to the power x plus e to the power minus x এটো এটা ফাংশন e to the power x e to the power minus x এটো এটা ফাংশন সো এই ফাংশনস খিনি তুমি ইয়াত চকুৰে দেখি আছা এটা দুটা তিনটা চাৰিটা পাঁচটা মই কৈছিলো যে গুটে ফাংশনস খিনি লিখাৰ পাছত তুমি এটো সোৱা যে কোনোবা এনেকুৱা এটা ফাংশন আছে নেকি যাক ডিফাৰেন্সিয়েশন কৰিলে তাতে থকা বেলেগ এটা ওলাই যায় ডেফিনেটলি আছে সোৱা যে এই ফাংশনটোক যদি তুমি ডিফাৰেন্সিয়েট কৰা এটো ওলাই যাব e to the power x ৰ ডিফাৰেন্সিয়েশন ডাইৰেক্ট e to the power x e to the power minus x ৰ ডিফাৰেন্সিয়েশন e to the power minus x কিন্তু পাৱাৰত minus x থকা কাৰণে ইয়াৰ সাইনটো নেগেটিভ আহি যাব ডিফাৰেন্সিয়েশনটো মই কৰি দেখাম কিন্তু সোৱা তোমালকে ইয়াৰ ডিফাৰেন্সিয়েশনটো এটো গটিকে এই বস্তুটো মোৰ চকুৰ আগত আহি গল আহি যোৱা কাৰণে মই কি কৰিব পাৰো ইয়াক সাবস্টিটিউট কৰি দিব পাৰো ডেনোমিনেটৰটো সেই কাৰণে মই এই ফৰমেটটো আনি লব বিচাৰিছিলো ঠিক আছে কৰি যাও এতিয়া সাবস্টিটিউশন কৰিম ওকে let e to the power x plus e to the power minus x equal u এটা both side তুমি differentiate কৰি দিয়া ddx of e to the power x plus e to the power minus x equal du by dx
এতিয়া ইয়াৰ ডিফাৰেন্সিয়েচন কি হ'ব ddx of মই বহুত সৰু ডিফাৰেন্সিয়েচন বিলাকো দেখাই গৈছো যাতে তোমালোকে বুজি পোৱা e to the power minus x du by dx এতিয়া e to the power x or differentiation e to the power x e to the power minus x or differentiation e to the power minus x এ হয় কিন্তু minus x or এ পাৱাৰত মাইনাস থকা কাৰণে এটো মাইনাস আহি যাব ইকুৱেল du by dx ইমানটো লেকে লিখাৰ পাছত মই কৈছিলো অকনমান জাগা এৰি পেলাই ইন্টিগ্ৰেশনটো লিখিবা ঠিক আছে আমি ইন্টিগ্ৰেশনটো লিখো নাও e to the power x minus e to the power minus x divided by e to the power x plus e to the power minus x dx এতিয়া সোয়া এতিয়া তোমালোকে যদি সোয়া যে তোমাৰ ইয়াত আছে ডেনোমিনেটৰত আছে e to the power x plus e to the power minus x যেটো তুমি u ধৰি থৈছিলা সো গটিকে ডেনোমিনেটৰটো তুমি u লিখি দিব পৰা হৈ গলা ঠিক আছে কিন্তু নিউমাৰেটৰটো যদি তুমি সোয়া দেখিবা যে a part 2 e to the power x e to the power minus x তাৰ লগত dx ইনটু হৈ আছে হেতু মই ইয়াৰ পৰা উলিয়াই লব পাৰোনে e to the power x e to the power minus x তাৰ লগত dx ইনটু হৈ আছে du হে কাৰণে মই অকনমান জাগা এৰি থৈ যাব দিছিলো গটিকে তুমি গম পালা যে a part 2 ভ্যালু হল du তাৰ মানে এটো du by u ঠিক আছে গটিকে du by u পোৱা পিছত হেতু 1 by u ফৰ্মুলা 1 by x 1 by integration of 1 by x integration of 1 by x dx equal log x plus c হয়নে গটিকে log of u plus c log of u মানে তুমি কি ধৰি থৈছিলা e to the power x plus e to the power minus x plus c হেতুৱে তোমাৰ আনসাৰ সো দেখিবলে টান লগা ইন্টিগ্ৰেশন এটাও আমি কিমান সহজতে কৰিব পাৰো হি আসলে ইমান টান নাছিলে দেখাতে ইমান টান লাগিছিলে ঠিক আছে এনেকুৱা আৰু এটা কোৱেশ্চন আছে তোমালোকে লিখি লোৱা এটো ভিডিওটো পজ কৰি এনেকুৱা আৰু এটা কোৱেশ্চন আছে হেতু আমি চাও কোৱেশ্চন নম্বৰ 2 এ কৈছে Question number 2 এ কি কৈছে যে e to the power 2x plus e to the power minus 2x divided by e to the power 2x plus e to the power minus 2x এটা সোয়া ইয়াত তুমি আকো e to the power 2x এ ডিভাইড কৰা দৰকাৰ নাই কেলে কাৰণ ইয়াত ডাইৰেক্টলি তোমাক স্টেপটো দিয়া আছে যে ডেনোমিনেটৰটো ডিফাৰেন্সিয়েট কৰিলে নিউমাৰেটৰটো ওলাবনে e to the power 2x ৰ ডিফাৰেন্সিয়েচন e to the power 2x লগত 2 এটা আহিব হেতু বেলেগ কথা e to the power minus 2x ৰ ডিফাৰেন্সিয়েচন e to the power minus 2x সৰি ইয়াতে মাইনাস আছিলে यस কোৱেশ্চনটো ইয়াত মাইনাস আছে a minus 2 কাৰণে এটো মাইনাস হৈ যাব 2 এটা থাকিব মাইনাস এটা ডিফাৰেন্সিয়েচনৰ 2 আহিব হেতু আমি কমন লম গটিকে কনস্ট্যান্ট আহিলে ইমান প্ৰবলেম নহয় তো তোমালকে চাই যোৱা let u e to the power 2x plus e to the power minus 2x equal u both side differentiation কৰি দিয়া যে ddx of e to the power 2x plus e to the power minus 2x du by dx এতিয়া ইয়াৰ ডিফাৰেন্সিয়েচন হ'ব e to the power 2x x ৰ লগত থকা নাম্বাৰটো বাহিৰত মাল্টিপ্লাই হৈ যাব ইয়াৰ ডিফাৰেন্সিয়েচন হ'ব e to the power minus 2x x ৰ লগত থকা নাম্বাৰটো বাহিৰত আহি যাব -2 equal du by dx এতিয়া তুমি সব 2 এটা কমন ললে e to the power 2x e to the power minus 2x equal du by dx এটা অকনমান জাগা এৰি আমি ইন্টিগ্ৰেশনটো লিখি লম বা মই এফএল লিখি লৈছো কি হ'ব নাও ইন্টিগ্ৰেশনটো তুমি লিখিলো তোমাৰ ইন্টিগ্ৰেশন আছিল e to the power 2x plus e to the power minus 2x sorry minus e to the power minus 2x e to the power 2x plus e to the power minus 2x dx এতিয়া আগৰটো নিচিনাই সোয়া ডেনোমিনেটৰটো u হৈ যাব ডেনোমিনেটৰ u হয় ডেফিনেটলি সোয়া ডেনোমিনেটৰ u হৈ গল এ ডেনোমিনেটৰটো u কেলে তুমি কাৰণ ধৰি থৈছা e to the power 2x plus e to the power minus 2x is u so ডেনোমিনেটৰটো তোমাৰ কি হৈ গল ডেনোমিনেটৰটো u হৈ গল এটা নিউমাৰেটৰত আছে তোমাৰ e to the power 2x এ পাৰ্টটো ভালকে চোৱা e to the power 2x minus e to the power minus 2x dx এ পাৰ্টটো গটিকে তুমি ইয়াত চোৱা ইয়াৰ পৰা হে পাৰ্টটো উলিয়াব লাগিব তোমাক কি লাগে যে e to the power 2x minus e to the power minus 2x হে পাৰ্টটো উলালে dx টো যদি ইয়ালে গুছি আহে ডেফিনেটলি উলাব কিন্তু 2 টো ইয়াত বেছিকে আছে
গতিকে তুমি কি কৰা মই কৈছিলো যে 2 টুক থাকিলেও প্ৰবলেম নহয় কেলে কাৰণ 2 টু তুমি ইফালে লৈ যোৱা তাৰমানে du/2 তললে লৈ যোৱা du/2 গতিকে এই জায়গাখিনি এইখিনি e⁻2x minus e⁻2x dx সেইখিনি তুমি du/2 ৰে লিখি দিব পাৰা du/2 আকৌ 2 টু তললে গুছি আহিব কনস্ট্যান্ট du/2u আৰু এই 2 টু বাহিৰত গুছি আহিব গতিকে কি হ'ব 1/2 কোনোবাই আকৌ বহুতে ভুলতে এনেকে লিখি দিয়ে 2 টু বাহিৰত আহিব বুলি কলে এনেকে লিখি দিয়ে du/u মনত ৰাখিবা এটো কাৰেক্ট নহয় কেলে কাৰণ ই ডেনোমিনেটৰত থকা 2 গতিকে ডেনোমিনেটৰত থকা 2 গলে হি ডেনোমিনেটৰতে যাব যদি হি ডেনোমিনেটৰত গৈছে নিউমাৰেটৰ কি থাকিব 1 থাকিব গতিকে du/u সো 1/2 হেতু হৈ গল তোমাৰ log u plus c এটা log u u জায়গা লিখি দিয়া e⁻2x তুমি ধৰিছিলা প্লাস e⁻2x plus c একদম ইজি একদম টান যেন লগা ইন্টিগ্ৰেশনো ইজি হৈ গৈছে লাহে লাহে হয়নে আৰু কৰিম আমি আৰু বহুত কোৱেশ্চনছ আছে একদম ইজি ইজি কোৱেশ্চনো সাম টান টান কোৱেশ্চনো সাম প্ৰথমতে অকমান টান যেন লগা কোৱেশ্চন দেখাই দিলো তোমাৰ এটা লাগিছে যে অকমান টান কেটা মানো পাৰিছো এতিয়া তাতকে অকমান ইজি চাও মই প্ৰথমতে কোৱেশ্চনটো লিখি দিম লিখাৰ লগে লগে তুমি ভিডিও পজ কৰি নিজে কৰিবা নিজে কৰাৰ পিছত উলাই যাব আনসাৰ উলাৰ পিছত মই কৰি দিয়াটো লগত আনসাৰ মেচ কৰি চাবা তেতিয়া গম পাবা যে তুমি পাৰিছা নে নাই আৰু যদি হে পাৰিছা এনেকুৱা এটা কনফিডেন্স আহিব নহয় যে তোমাৰ সব ইন্টিগ্ৰেশন নিজে কৰো লাগি যাব ঠিক আছে বেলেগ এটা কোৱেশ্চন লৈ যাও এটো কোৱেশ্চন নম্বৰ 2 আছিল হা মাৰ্কিং টু 1 থাকি গল নিজে কাৰেক্ট কৰি লবা এটা কোৱেশ্চন নম্বৰ 2 লে যদি আহো কোৱেশ্চন নম্বৰ 3 sin inverse x divided by root over 1 minus x square ঠিক আছে integration of dx so etu dekhar loge loge tumalage janibo lagibo je sin inverse of x or differentiation ki so differentiation chapter tut asile je ddx of sin inverse of x is 1 by root over 1 minus x square ekta khub lagi thake likhi loba ddx of cos inverse of x is minus 1 by root over 1 minus x square ddx of tan inverse of x is 1 by 1 plus x square ঠিক আছে এইটা লিখি লবা ইতে ইয়ালে আহু কোৱেশ্চনটো দেখাৰ লগে লগে তুমি তাত থকা ফাংশনছ বোৰ লিখি লোৱা তোমাৰ কপিখনৰ সাইডত এটা ফাংশন আছে sin inverse x এটা ফাংশন আছে root over 1 minus x square এটা ফাংশন আছে 1 by root over 1 minus x square এটা ফাংশন আছে 1 minus x square আৰু এটা ফাংশন আছে minus x square by x square এতিয়া তুমি ইয়াত চোৱা যে ইয়াৰ কোনবাটা ডিফাৰেন্সিয়েশন কৰিলে বেলেগ কোনবাটা উলাই নেকি ডেফিনেটলি উলাই sin inverse of x ৰ ডিফাৰেন্সিয়েশন 1 by 1 minus x square হয়নে এটো sin inverse x ৰ ডিফাৰেন্সিয়েশন 1 by root 1 minus x square তো ডাইৰেক্ট উলাই আছে কি হয়নে ডাইৰেক্ট উলাই আছে গতিকে তুমি যে লেট ধৰিলা লেট u equal sin inverse x both side differentiation kora du by dx ddx of sin inverse x গটিকে এটো তোমাৰ থাকিলে du by dx ইয়াৰ ডিফাৰেন্সিয়েশন root over 1 minus x square আৰু du equal 1 by root over 1 minus x square dx ঠিক আছে তো এটা ডাইৰেক্ট আমি ইন্টিগ্ৰেশন তুলে যাও নাও sin inverse x root over 1 minus x square dx এটা সোয়া তুমি যেটো ধৰিছিলা হেটো লিখিলো তুমি ধৰিছিলা u equal sin inverse of x গটিকে sin inverse of x ৰ জায়গা u দি দিলা এটা থাকি গল কি তোমাৰ থাকি গল dx থাকি গল আৰু ডেনোমিনেটৰত 1 minus x square থাকি গল আৰু হেতুৱে তোমাৰ du ওলাই আছে dx আৰু ডেনোমিনেটৰত 1 minus x square তো তাৰ মানে হে গুটে পাৰ্টটো তুমি du ৰে ৰিপ্লেস কৰি দিব পাৰা সো এই গুটে পাৰ্টটো du ৰে ৰিপ্লেস হৈ যাব du গটিকে ইন্টিগ্ৰেশন অফ u du এটা ইন্টিগ্ৰেশন অফ u du কি হেতু তো জানাই ফার্স্ট ভিডিওতে আমি কি আইছো ইয়াৰ ওপৰত 1 আছে পাৱাৰ তো u to the power 1 plus 1 by 1 plus 1 plus c তো u to the power 1 plus 1 ইয়াত মই লিখিছো তো তাৰ মানে কি হ'ব আমাৰ u square by 2 plus c u ভ্যালু বহাই দিয়া sin inverse of x whole square divided by 2 plus c একদম ইজি লাগিছে হয়নে একদম ইজি লাগিছে নে নাই এটো লাগি যাব তোমালকে অকমান প্ৰ্যাকটিস কৰি থাকিলে হল আৰু আমি কোৱেশ্চন চাম আৰু এটা কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 4
Question number 4 কৈছে cos x root over 1 plus sin x integration dx. Cos x root over 1 plus sin x integration dx. 1 plus integration of cos x root over 1 plus sin x dx. Can I কৰিম এটা তুমি তোমাৰ কামেই হলে তো প্ৰথম সাবস্টিটিউশন কৰিব পাৰো নেকি সোয়া যে প্ৰথম সাবস্টিটিউশন পাৰো নেকি যে 1 plus sin x পাৰো নে সাবস্টিটিউশন কৰিব 1 plus sin x বা cos x কি ফাংশন আছে সব লিখিলো আকৌ আৰু কি থাকিলে 1 plus sin x cos x root over 1 plus sin x হেতু এটা থাকিলে 1 by root over 1 plus sin x হেতু এটা থাকিলে এটা সোয়া ইয়াৰ কোনবাটোক ডিফাৰেন্সিয়েশন কৰিলে কোনবাটো ওলাই নেকি sin x এটা ফাংশন 1 plus sin x এটা ফাংশন ইমানখিনি ফাংশন ইয়াত সোমাই আছে কপিখনৰ সাইডত লিখিছো আৰু সোয়া যে ইয়াৰ কোনবাটোক ডিফাৰেন্সিয়েট কৰিলে বেলেগ কোনবাটো ওলাই নেকি definitely 1 plus sin x or differentiate কৰিলে cos x ওলাই 1 or differentiation 0 sin x or differentiation cos x তো তামানে 1 plus sin x সাবস্টিটিউট কৰি দিলে হল ধৰা এটা তুমি let 1 plus sin x equal u ddx of 1 plus sin x du by dx 1 or differentiation 0 ddx of sin x du by dx ddx of sin x is cos x du by dx গতিকে অকমান আমি জায়গা এৰি দিম জায়গা এৰি পেলাই আমি এটা ইন্টিগ্ৰেশনটো লিখিম নাও ইন্টিগ্ৰেশনটো হৈছে তোমাৰ cos x 1 plus sin x dx এতিয়া তুমি যেটো এজিউম কৰিছিলা যেটো তুমি লেট কৰিছিলা হেতু লিখিলো যে তুমি 1 plus sin x ক u ধৰিছিলা গতিকে 1 plus sin x ৰ জায়গাত root over u লিখিলো এটা তাৰ পাছত তুমি সাবস্টিটিউশনটো চোৱা যে তোমাৰ থাকি গল ইয়াত cos x dx থাকি গল নিউমাৰেটৰত cos x থাকি গল তো ইয়াত তোমাৰ cos x আছে এই dx তো যদি ইয়ালে গুছি আহে তো এটো এনেকুৱা হ'বনে cos x dx equal du হি নিউমাৰেটৰলে গুছি আহিলে তো cos x dx du তো তাৰ মানে এটো du by root over u du by root over u এটা ইয়াৰ ইন্টিগ্ৰেশনটো কৰিব লাগে পাৰিম নে ইয়াৰ ইন্টিগ্ৰেশনটো কৰিব একদম ইজি কেনেকে সোয়া এতিয়া আহি যাব তোমাৰ আছে 1 by root over u তাৰ মানে du by u to the power 1 by 2 হৈ আছে root over u মানে 1 by 2 গতিকে তুমি এটো কব পাৰ u to the power -1 by 2 du এটা ফর্মুলা এটো লগাই দিয়া -1 by 2 plus 1 divided by -1 by 2 plus 1 plus c u to the power 1 by 2 এটো 1 by 2 plus c এ তলৰ 1 by 2 টো ওপৰত গুছি গলে 2 হৈ যাব তো আৰু 1 by root পাৱাৰত 1 by root তো মানে root u plus c এটা root u মানে তোমাৰ কি ধৰি থৈছিলা 1 plus sin x লিখি দিয়া 1 plus sin x 1 plus sin x plus c হৈ গল একদম ইজি টান নালাগে এইবিলাক বহুত ইজি কোৱেশ্চনস টান যেন অনুভৱই নহয় কেতিয়াও আৰু এটা সাম এটো তোমালকে পজ কৰি পেলে স্ক্ৰিনশ্বট লৈ লোৱা বা তোমালকে বহিত লিখি লোৱা কোৱেশ্চন নম্বৰ 5 Question number 5 কৈছে কি question number 5 integration of x plus 1 x plus log x by x dx so কেনে কৰিম এটো এটা x plus 1 x plus log x by x dx কি কৰিম এটো যদি ভালকে সোৱা ডাইৰেক্টলি একো চকুত পৰি থকা নাই To be honest, একো চকুত পৰি থকা নাই পটককে কিন্তু কেটামান বস্তু মোৰ চকুত পৰি আছে এটা হৈছে log x আছে আৰু তলত x আছে log x ৰ ডিফাৰেন্সিয়েশন 1 by x যায় গতিকে আমি তেনেকুৱা এটা স্ট্যান্ডাৰ্ড আমি নিব পাৰো নেকি প্ৰথমতে তো দেখিলো যে log x এটা ঘপককে মনত আহি যাব যে log x ক সাবস্টিটিউট কৰিটো হৈ যাব 1 by x ওলাই যাব বাট বাকি থকা কিটা কি কৰিম একিটা a log x ক সাবস্টিটিউট কৰি দিম 1 by x ওলাই যাব e গুছি যাব dx by x ৰ লগত হি গুছি যাব log x বাট গুছি যাব বাট x আৰু x + 1 ৰ কি কৰিম হেতু ক'ত যাব হেকানে সদায় ডাঙৰ নাম্বাৰক সাবস্টিটিউট ডাঙৰ টাৰ্মছক সাবস্টিটিউট কৰিব পাৰো নেকি চাব লাগে এটা যদি তুমি সোৱা অলপ ভালকে যে x + log x তোমাৰ ফাংশনটোক যদি তুমি সাবস্টিটিউট কৰা তাৰ মানে তাৰ ডিফাৰেন্সিয়েশন কৰিব লাগিব ইয়াৰ ডিফাৰেন্সিয়েশন কিমান x ৰ ডিফাৰেন্সিয়েশন 1 log x ৰ ডিফাৰেন্সিয়েশন 1 by x
এতিয়া এটুকে যদি তুমি এলসিএম লোৱা এলসিএম ললে দেখিবা যে x plus 1 by x x plus 1 by x হয় নে আৰু সো x plus 1 by x ইয়াত अवेलेबल আছে তো তাৰ মানে তোমাৰ x plus 1 by x তো তাত আছে তোমাক এটা লাগে x plus log x whole square dx a x plus log x ক তুমি কি কৰা সাবস্টিটিউট কৰি দিয়া let x plus log x equal u এটা ডিফারেন্সিয়েট কৰিম ইয়াৰ ডিফারেন্সিয়েট কৰিলে 1 plus 1 by x du by dx এটো হৈ যাব x plus 1 du by dx এতিয়া তুমি ইন্টিগ্ৰেশন টুলে ঘুৰি যোৱা মই ইফালে লিখিছো ইন্টিগ্ৰেশন টুলে যদি ঘুৰি যাও নাও x plus 1 by x plus log x whole square dx এটা সোয়া x plus 1 by x আৰু dx তো ইয়াৰ লগত যদি গুছি আহে x plus 1 by x dx তো ইয়াৰ লগত যদি গুছি আহে হেখিনি du বুজাই দিব তাৰ মানে a x plus 1 by x আৰু একেলগে a dx তো এই গুটেখিনি একেলগে কি হৈ যায় কি du হৈ যায় du ঠিক আছে থাকি গল কোন এই মাজৰ পাৰ্টটো x plus log x আৰু হেতু আমি কি ধৰি থৈছিল x plus log x u ধৰি থৈছিল তো তাৰ মানে হেতু u থাকি গল ওপৰ স্কয়াৰ আছে u স্কয়াৰ তো তাৰ মানে ফাইনালি তোমাৰ ইন্টিগ্ৰেশন টু u স্কয়াৰ du লে গুছি গল আৰু এটো ফৰ্মুলা হয় আমাৰ তো গটিকে কি হ'ব u to the power 2 plus 1 by 2 plus 1 plus c গটিকে u to the power 3 by 3 plus c গটিকে u জায়গাত আমি বহাই দিম কি u জায়গাত আমি বহাই দিম x plus log x plus log x whole cube by 3 plus c হেতু আমাৰ আনসাৰ বস আজি আমি পাঁচটা কোৱেশ্চন চালো ইন্টিগ্ৰেশন সাবস্টিটিউশন শিকিলো ইয়াৰ পিছত আমি ইয়াৰ এডভান্স কোৱেশ্চন বিলাকলে আমি গৈ থাকিম তো তোমালোকে ঘৰত কৰি যাবা সদায় কৰা কোৱেশ্চন সদায় কৰিবা আৰু এনসিআৰটি পৰা কোৱেশ্চনস কৰি যাবা আৰু এনসিআৰটি যেটা তুমি পঢ়া হৈ যাবা এডভান্স হবা লাহেকে তুমি বেলেগ ৰেফাৰেন্স বুকৰ কোৱেশ্চন চাব পৰা হৈ যাবা